হয়, আজি মই উপস্থিত হৈছোহি চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ আৰু ৰজাপুখুৰী গাঁও পঞ্চায়তৰ 15 ফাইনেন্সৰ পৰা এখন দলং নিৰ্মাণৰ বাবে আহিছিলে 4,50,000 টকা আৰু 4,50,000 টকাৰে যিখন দলং নিৰ্মাণ কৰিবলৈ আহিছিলে, কিন্তু এই দলংখনৰ কিছু অংশ এতিয়া খহিবলৈ ধৰিছে। আধাখৰীয়াকৈ তেওঁলোকে কাম সমাপ্ত কৰি পকেট গৰম কৰিলে আৰু এই দুৰ্নীতি আচলতে ৰজাপুখুৰী পঞ্চায়তৰ বিভিন্ন ধৰণৰ দুৰ্নীতিৰ পাহাৰ গঢ়া দেখিবলৈ পোৱা গৈছে আৰু এই দলংখনৰো এতিয়া যি ছাইডত মাটি তেওঁলোকে নিদিলে আৰু নিদিয়াৰ কাৰণে ইয়াৰ ছাইডবোৰ তেওঁলোক খহিবলৈ ধৰিছে আৰু দলংখনৰ ইটো পাৰেও কেইবাখনো গাঁৱৰ ৰাইজ বাস কৰে, কিন্তু দলংখনৰ ৰাস্তা যিটো মাটি পেলাই তেওঁলোকে যিখিনি মাটি চলিং কৰিব লাগিছিলে সেয়া নকৰাৰ বাবে এতিয়া গাঁৱৰ যিকেইখন গাঁও আছে ভিতৰুৱা গাঁওকেইখনে জীয়াতু ভুগিবলগীয়া হৈছে। স্কুল কলেজলৈ ল'ৰা ছোৱালী আহিব নোৱাৰে, এটা ৰোগী আনিবৰ বাবে তেওঁলোকে বুকুচাত কৰি আনিবলগীয়া হয় বুলি তেওঁলোকে কৈছে আৰু যিহেতু এই দলংখনৰ মাটি পেলাবলৈও আহিছিলে আৰু মাটি নপেলোৱাৰ বাবে এই দলংখনৰ এইটো অংশ একেবাৰে খহি গৈছে আৰু ইয়াতে স্থানীয় ৰাইজ আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিম। কি ক'ব দলংখনৰ অৱস্থা নাই। আমাৰ মানে স্কুলীয়া ষ্টুডেণ্ট এটি আৰু আমাৰ পেচেণ্ট আনিবলৈ বৰ অসুবিধা, অহা যোৱাৰ কাৰণে বৰ দুঃখিত হৈছোঁ, আমি কষ্ট পাইছোঁ। গতিকে এইটো কৰি দিব লাগে। আমাৰ যিখিনি পইচা আহিছিলে সেইখিনি গোটেইখিনি পইচা লগোৱা নাই বুলিহে ভাবিছোঁ আমি, আৰু এইটো পইচাখিনি ইহঁতৰ কিবা এটা কৰিছে নেকি, কামখিনি কমপ্লিট হোৱা নাই, সেইটো কাৰণে আমি মানে বস্তুটো বহুত অসুবিধা পাই আছোঁ মানে। হয়, আৰু এজন স্থানীয় লোক আছে, তেওঁৰ সৈতে কথা পাতিম। আমি এই দলংৰ কথাটো বাৰম্বাৰ কৈ থাকোঁ যে যাতে দলংটো বনাই দিলে আমাৰ মাটিটো ফিল আপ কৰি দিব বুলি আমি কৈ থাকোঁ, কিন্তু সিহঁতি মানে কৈছে যে মাটি আনিবলৈ জেগা নাই, মাটি দিয়ক বুলি কৈছে। আমি মাটি ক'ৰ পৰা দিম? তো আমি ক'লোঁ এতিয়া ল'ৰা ছোৱালীবিলাক স্কুল আহিবলৈ বৰ অসুবিধা পাই আছে, আহিব নোৱাৰে, যাব নোৱাৰে আৰু কিবা এটা ৰোগী হৈ গ'লে পটকৈ আমি গাড়ী এটা সোমাব নোৱাৰোঁ আৰু ক'লৈ কৰি আনিব লাগিব, তাক আনাটোও বহুত অসুবিধা পাওঁ। যদি দলংটো থাকে আমি কিবা এটা গাড়ী পটকৈ লৈ পিনি আনিব পাৰিম বা ল'ৰা ছোৱালী স্কুল আহিবলৈও ভাল সুবিধা এটা পাব বুলি আমি দলংখনৰ মাটি ফিল আপ কৰিবলৈ কৈছিলোঁ, কিন্তু সিহঁতি কৈছে যে মাটি লাগে আমাক, মাটিটো দিয়ক, আমি ফিল আপ কৰি দিম। আমি মাটি ক'ৰ পৰা দিম? তো এইবুলি দলংখন বনোৱা যোৱা বছৰে হ'ব আৰু 1 বছৰেই হৈ যাব। 1 বছৰ আজি মাটি তেওঁলোকে পেলাব পৰা নাই, পেলাই পৰা নাই। বাৰম্বাৰ কৈ আছোঁ আমি মাটিটো ফিল আপ কৰি দিয়ক বুলি, মাটিটো ক'ত আমাক ফিল আপেই কৰি দিয়া নাই। এইটোও কাৰেণ্টটো দিলে, কাৰেণ্টটোও কিমান অকণমান দিছে, এইফালে ৰাস্তাও ক্ষয় গৈছে আৰু ৰাস্তাটোও আমাৰ যেনেকুৱা অৱস্থা নাই, আমি যেনেকুৱা গৰু গাহৰি আছোঁ নেকি ইয়াত, এনেকুৱা আমি অৱস্থাত আছোঁ। এটা বেমাৰী এটা মানে এম্বুলেঞ্চ আহিব নোৱাৰে, এটা পিক আপ গাড়ী আনিব নোৱাৰোঁ, কিবা এটা গাড়ীত আমি পেচেণ্টক লৈ যাব নোৱাৰোঁ মেডিকেল, আমাৰ মেডিকেলো দূৰ আছে। আমি কিমান কষ্ট দুখত আমি এইটো ৰাস্তাত এই দলঙত আমি আছোঁ। কি ক'ব এতিয়া আমাৰ চৰকাৰক কৈছোঁ যে যাতে আমাৰ এই ৰাস্তা পদূলিখিনি যেতিয়া চৰকাৰ আছে প্ৰত্যেক ৰাস্তাখিনি বনাইছে বুলি শুনিছোঁ, কিন্তু আমাৰ এইটো ৰাস্তা বহুত বছৰ হৈ গ'ল, কিন্তু আজিলৈকে না শিল পেলাইছে। ইমান বছৰ ধৰি আজি আমাৰ এই দলংখন যিখন আমাৰ আজি বনাই দিছে, এই দলংখন আজিলৈকে আমাৰ এই দলংখন আধাখৰীয়া হৈ আছে। আধাখৰীয়া দলংখন যাতে চৰকাৰে আমাক এই পূৰণ কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাই চৰকাৰক। কেলে ইমান টকা চৰকাৰ যেতিয়া দিছে, পইচাখিনি গ'ল ক'ত? যদি চৰকাৰে পইচাখিনি যদি মানে ঠিকভাৱে লগাইছে, তেতিয়া পইচাখিনিতো কামখিনি কমপ্লিট হোৱা নাই কেলে? সেইখিনিও কমপ্লিট হ'ব লাগে। আজি আমাৰ আধাশিলা হৈ আছে দলংখন, সেইখিনি কেলে কমপ্লিট হোৱা নাই? কোনে লৈছিলে ঠিকাটো? আমিতো এতিয়া বৰ্তমান ঠিকাদাৰৰ নামটো নাজানো, এনেই চিনি পাওঁ। তেখেতক আমি ক'বলৈ গ'লোঁ যে সেইখিনি কৰিম বুলি, এতিয়া বাৰিষা কালত আমি কৰিব নোৱাৰিছোঁ। সেইখিনিতো কৰি নহ'ব, 1 বছৰ হৈ গ'ল। 1 বছৰ কি বাৰিষা দি আছে নি, বৰষুণ হৈ আছে নি? সেইখিনি কমপ্লিট হ'ব লাগে বুলি আমি জনাইছোঁ। আৰু এতিয়া আপোনালোকৰ ৰাইজে এনেকৈ কষ্টৰে অহা যোৱা বহুত কষ্ট, আমাৰ মানে পেচেণ্ট লোৱাটো পেচেণ্টেই কথা, আমাৰ ষ্টুডেণ্ট অহা যোৱাৰ কাৰণেও অসুবিধা, আমাৰ এনেকুৱা কাম বন কৰা মানুহৰো কষ্ট হৈছে, চবৰ কাৰণেই কষ্ট হৈছে। আৰু আমাৰ ৰাস্তাটো অৱস্থাই নাই, ৰাস্তাটো কোনো ঠাই ঠিকনা নাই, গৰু খোজ নাকাঢ়িব, কিন্তু আমি এনেকুৱা অৱস্থাত আমি চলি আছোঁ। মানে সেইটো ক'ব বিচাৰোঁ ৰাইজক যে যাতে এইটো আমাৰ চৰকাৰে এইটো আমাৰ সুবিধা কৰি দিয়ে বুলি। হয়, আচলতে চৰাইদেউ জিলাৰ ৰজাপুখুৰী পঞ্চায়তত বিভিন্ন ধৰণৰ দুৰ্নীতি আচলতে দেখিবলৈ পোৱা গৈছে। আৰু চৰাইদেউৰ পৰা মই পৰিস্মিতা ফুকন, এনিভৰ 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা
ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব